এইখন ঘৰত যিমান কাম কৰিলো কাৰো চকুতে নপৰে সবে মোক দোষী দেখি থাকে ভগৱানে মোক মাৰিও নিনিয়া হ'ল মৌচুমী তোৰ এতিয়ালৈকে ঘৰটোকে মুচা হোৱা নাই হা এইখিনি কাম কৰোঁতে তোৰ ইমান সময় লাগে বাবা ৰুমটো চাফা কৰিলি নে নাই কৰা বৰ্মা এইখিনি কৰি গৈ মই দাদা ৰুমটো চাফা কৰি দিম ৰাতিপুৱাৰ পৰা তই ঘৰটোকে মুচি আছ এতিয়ালৈকে ল'ৰাটোৰ ৰুমটো চাফা কৰা নাই সি পাবহি এতিয়া হেৰা কি হ'ল কিয় ইমান চিঞৰি আছা ল'ৰাটো আহি পাব হ'ল তাই এতিয়ালৈকে তাৰ ৰুমটোকে চাফা কৰা নাই এইজনী কামৰ প্ৰতি অকণো ধাউতি নাই কেৱল মোবাইলত ব্যস্ত হৈ থাকিব তাই কালিয়ে কৈছো ইমান দিনৰ মূৰত মোৰ ল'ৰাটো ঘৰলৈ আহিব কাম বনবোৰ সোনকালে কৰি আজৰি কৰি থবলৈ নাই তাই খবৰ নাই ঐ কি বেবা লাগি আছ তই যা সোনকালে গৈ বাবাৰ ৰুমটো চাফা কৰগৈ বাথৰুমত কাপোৰ অলপো চাৰ্ফত দিয়া হৈ আছে সেইখিনি সোনকালে ধুই পেলাগৈ হ'ব বৰ্মা হ'ব কৰি থাকিবি নে সোনকালে কামত লাগিবি গৈছোৱে ল'ৰাটো ইমান বছৰৰ মূৰত আজি ঘৰলৈ আহিব ইমান যে মনটো ভাল লাগি আছে মোৰ সি যি খাই ভাল পায় আজি তোমাৰ নিজ হাতেৰে তাক ৰান্ধি খুৱাবা দেই মা দাদা কিমান সময়ত পাবহি বাৰু মই পাই গলো হি দাদা তই বাবা পালিহি ভালনে তোৰ ভালেই দিয়া মা তোমালোকৰ ভণ্টি তোৰ খবৰ কি ভালেই এতিয়া তই আহিছ নহয় আৰু ভাল হ'ব বাবা আহ ভিতৰলৈকে আহ দেহি ইমান দূৰৰ পৰা ল'ৰাটো ইমান কষ্টৰে আহিছে তাৰ চাগে ভাগৰ লাগি আহিছে আহ ভিতৰলৈকে আহ মা আইতা ককাক দেখা নাই যে আইতা ককা নাই জেঠাইৰ ঘৰত ফুৰিবলৈ গৈছে বাবা এইবাৰতো একেবাৰে আহিছ নহয় ন অ মা মই একেবাৰে আহিছো এইবাৰ মোৰ অসমতেই পোষ্টিং হ'ব মৌচুমীজনী যে কি কৰি আছে ঠিক নাই আৰু তাইক তেতিয়াই ক'লো সোনকালে কাম বন কৰি আজৰি হ'বলৈ ল'ৰাটোক তাই এতিয়ালৈকে পানী গিলাচ দিয়াহি নাই মাজনী তই যাচোন দাদা আহিলে পানী গিলাচ লৈ আহগৈ মই আনিছো পানী তোৰ পানী গিলাচ আনোতে ইমান সময় লাগে হা কি কৰি আছিলি তই ক'ত মৰি আছিলি হা ল'ৰাটো ইমান কষ্টৰে আহি ঘৰ পাইছেহি তই পানী গিলাচ দিওঁতেইতো ইমান সময় লাগে কি কৰি থাকিব আৰু তাই মোবাইলতে ব্যস্ত হৈ আছিল চাগে মইনো ক'ত মোবাইলত ব্যস্ত হৈ থাকো বৰ্মা পাহিয়েহে দেখোন কথা পাতি থাকে মোবাইলত চুপ মাৰি থাক তই মা কি হৈছে তাৰ মানে তোমালোকে ছোৱালীজনীক ইমান গালি পাৰিছা যে তাই আমাৰ ঘৰৰ চাকৰণী তাইক গালি পাৰিবই লাগিব গালি নাপাৰিলে ইহঁতে আকৌ মূৰত উঠিব নহয় চাকৰণী হ'ল বুলিয়ে এনেকুৱা ব্যৱহাৰ কৰিব নালাগে নহয় তই একো বুজি নাপাৱ বাবা ইহঁতক এনেকৈ গালি পাৰিব লাগিব ঐ কি চাই আছ পানী গিলাচ দে আৰু যা দাদা পানী লওক বাবা আজি তই ভাল পোৱা ছাগলী মাংস ৰান্ধিম হ'ব দিয়া মা যি ৰান্ধে ৰান্ধিবা মোৰ বৰ ভাগৰ লাগিছে অকণমান আৰাম কৰিবলৈ মন গৈছে যা তই তোৰ ৰুমলৈকে যা মৌচুমীক ৰুমটো চাফা কৰিবলৈ দিছো তাই চাফা কৰি হৈছেই চাগে যা হেৰা তুমি সোনকালে পাকঘৰলৈ যোৱা তাৰ ভোক লাগিব নহয় যাওঁৱে দাদা আহি যেতিয়া মাক এতিয়া আৰু কোনে পায় একেবাৰে ততেই নাইকিয়া হৈ থাকিব গাত কিয় নাথাকিব আকৌ সি আমাৰ একমাত্ৰ ল'ৰা হয় দিয়া দাদা মই আপোনাৰ ৰুমটো চাফা কৰি বিছনাখন ধুনীয়াকৈ জোকাৰি থৈছো আপুনি আৰাম কৰিব পাৰিব তোমাক মই কথা এটা কম বেয়া পাবা নেকি নাপাওঁ দাদা কওকচোন মোৰ খুৰা এজন আছিল খুৰাজনৰ ল'ৰা ছোৱালী নাছিল ছোৱালী এজনী তেওঁলোকে তুলি লৈছিলে সেই ছোৱালীজনীৰ সৈতে তুমি দেখিবলৈ প্ৰায় একেই সৰুতে তাই আৰু মই খুব খেলিছিলোঁ জানানে একেলগে স্কুললৈও গৈছিলোঁ মই যেতিয়া প্ৰথম চাকৰিত জইন কৰি বাহিৰত আছিলোঁ তেতিয়া আমাৰ খুৰা খুৰী ঢুকাল মই খুৰা খুৰী ঢুকাওঁতে আহিব নোৱাৰিলোঁ তাৰপিছত ছোৱালীজনী ক'লৈ গ'ল মই গম নাপালোঁ মা দেউতাক সুধিলে মা দেউতায়ো নাজানো বুলি কয় মই কিন্তু তাইক বিচাৰিবলৈ বহুতবাৰ চেষ্টা কৰিছিলোঁ কিন্তু তাইৰ কণ্টেক্ট নাম্বাৰেই নাই ময়ো বহু বছৰ ইয়ালৈ আহিব পৰা নাছিলোঁ গতিকে তাইক মোৰ লগ কৰাই নহ'ল এতিয়াবা ক'ত আছে তাই মাজে মাজে তাইলৈ মোৰ বহুত মনত পৰে আৰু আজি তোমাক দেখিয়ে হঠাতে মোৰ তাইলৈ মনত পৰি গ'ল তাই চকুজুৰিৰ সৈতে তোমাৰ চকুজুৰি একেই মই আকৌ তোমাৰ আগত কথাখিনি কোৱাৰ কাৰণে তুমি আকৌ মোক বেয়া নাপাবা ইমান বছৰৰ পিছতো আপোনাৰ কি ছোৱালীজনীৰ কথা মনত আছে কিয় নাথাকিব আকৌ সৰুকালৰ সেই দিনবোৰৰ কথা এতিয়া পাহৰিব পাৰোঁ জানো আপুনি বিচাৰি ফুৰা সৰুতে একেলগে খেলা ধূলা কৰা সেই দুৰ্ভগীয়া ছোৱালীজনী ময়েই কি তুমি তাৰমানে মৌ এতিয়া মোক সকলোৱে মৌচুমী বুলি জানে মোৰ আগৰ নামেৰে কোনেও মোক নামাতে মই এতিয়া লোকৰ ঘৰত কাম কৰা মৌচুমী কি কি কথা কৈছা তুমি এইবোৰ কেনেকৈ হ'ল তাৰমানে আৰু তুমি আমাৰ ঘৰত এনেকৈ কাম কৰা ছোৱালী হৈ আছা যে তাৰমানে কি এইবোৰ আপুনিতো জানেই আপোনাৰ খুৰাই মোক তুলি লৈছিল যদিও তেওঁ মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল আপুনি চাকৰিত জইন কৰা দুমাহমানৰ পিছতে খুৰাৰ বহুত ডাঙৰ বেমাৰ এটা হ'ল খুৰাৰ চিকিৎসাৰ বাবে বহুত টকা প্ৰয়োজন হ'ল খুৰীয়ে আপোনাৰ দেউতাৰ ওচৰত সহায় বিচাৰি আহিছিল কিন্তু আপোনাৰ দেউতাই খুৰা খুৰীক একো সহায়ে নকৰিলে উপায় নাইকিয়া হৈ খুৰীয়ে সম্পত্তিবোৰকে বিক্ৰী কৰি দিলে তথাপিও কিন্তু খুৰাক বচাব নোৱাৰিলে খুৰাৰ চিন্তাতে খুৰীও এদিন বেমাৰত পৰিল আৰু মোৰ ভাগত যিখিনি সম্পত্তি লিখি দি থৈ গৈছিল খুৰীৰ বেমাৰৰ সময়ত মই সেইখিনি বিক্ৰী কৰিব খুজিছিলোঁ কিন্তু খুৰীয়ে মোৰ কথা চিন্তা কৰি বিক্ৰী কৰিবলৈ নিদিলে চিকিৎসাৰ অভাৱত খুৰীও ঢুকাই থাকিল খুৰা খুৰী ঢুকোৱাৰ পিছত আপোনাৰ দেউতাই মোক ভালদৰে পঢ়া শুনা কৰাম বুলি ইয়ালৈ লৈ গুচি আহিলে আৰু মোৰ নামত থকা মাটিখিনি তেওঁৰ নামত কৰি ল'লে মোক পঢ়া শুনা কৰিবলৈ নিদিলে মোক তেওঁলোকৰ ঘৰত চাকৰণী বনালে মই এইবোৰ কি শুনিছোঁ
ইমানবোৰ ঘটনা ঘটি গ'ল মই একো গমেই নাপালোঁ। মা দেউতায়ো মোক কোনোদিনাখনেই একো জনোৱা নাই। দেউতাৰ ইমানবোৰ ধন সম্পত্তি থকাৰ পিছতো খুৰা খুৰীক চিকিৎসাৰ নামত একো সহায় নকৰিলে। খুৰা খুৰীয়ে তোমাৰ নামত লিখি থৈ যোৱা সম্পত্তিখিনিও তেওঁক আহি ল'লে আৰু তোমাক আনি আমাৰ ঘৰৰ চাকৰণী বনালে আৰু তোমাৰ নামটোও সলাই দিলে। আপুনি কিন্তু বৰ্তা বৰ্মাক এইবোৰ কথা নক'ব। বৰ্তা বৰ্মাই যদি কেনেবাকৈ গম পায় এইবোৰ কথা মই আপোনাক কৈছোঁ, তেনেহ'লে মোক ঘৰৰ পৰা উলিয়াই দিব। যিমান যি হ'লেও মোক এতিয়া থাকিবলৈ খাবলৈ অকণমান সুবিধা দিছে, তেতিয়া সেইখিনিও নাইকিয়া হ'ব। মোক ঘৰৰ পৰা উলিয়াই দিলে মই ক'লৈ যামগৈ? হ'ব, তুমি চিন্তা নকৰিবা, মই একেবাৰে নকওঁ। ঐ, মই ল'ৰাটোক অকণমান আৰাম কৰিবলৈ দিছিলোঁ। তাক আৰাম কৰিবলৈ নিদি তই তাৰ লগত কিহৰ লেকচা মাৰি আছ? পাকঘৰত মই অকলে অকলে কাম কৰি মৰিছোঁ, তই ইয়াত লেকচা মাৰি আছ? যা পাকঘৰলৈ যা। হ'ব, মই এতিয়াই পাকঘৰলৈ যাওঁ। বাবা, তোৰ লগত কথা এটা আছে। কি কথা মা? দেউতাৰে তোৰ কাৰণে ছোৱালী এজনী চাইছে। হ'ব দিয়া মা, এতিয়া সেইবোৰ কথা বাদ দিয়া। মই বহুত দূৰ জাৰ্ণি কৰি আহিছোঁ, এতিয়া মোৰ ভাগৰ লাগিছে, মোক অকণমান আৰাম কৰিবলৈ দিয়া। হ'ব দে, তই আৰাম কৰি ল, এইবোৰ কথা পিছত পাতিম বাৰু। ঘৰ আহি পাইছোঁহে, চিধাই বিয়াৰ কথা। বাবা, তই সেই ছোৱালীজনী কি বেয়া দেখিলি কচোন? তই যে তাইক বিয়া নাপাতো বুলি কেঞ্চেল কৰিছ। আমি কথা বতৰাবোৰ ইমান দূৰ আগবঢ়ালোঁ, এতিয়া তই সময়ত তেনেকৈ ক'লে হ'বনে কচোন? ছোৱালীজনী দেখাই শুনাই পঢ়াই শুনাই তই কিহত বেয়া পালি তাইক? মই ছোৱালীজনী বেয়া বুলি কোৱা নাই নহয়। তেনেহ'লে তই কিয় বিয়া নাপাতো বুলি কৈছ? তোমালোকে মোক ইমানকৈ বিয়া পাতিবলৈ জোৰ কৰিছাই যেতিয়া, মই সৰুতে ভাল পোৱা সেই ছোৱালীজনীৰ লগতে মোৰ বিয়াখন পাতি দিয়া। কোন ছোৱালী? তই কাক সৰুতে ভাল পাইছিলি? মৌ, তোমালোকে যাক এতিয়া মৌচুমী বুলি মাতা। কি? অঁ মা, তোমালোকে মোৰ কাৰণে এনেই অযথা য'তে ত'তে ছোৱালী চাই ফুৰিব নালাগে। মই যদি বিয়া পাতো মৌকে পাতিম। তই এজনী কাম কৰা ছোৱালীক বিয়া পাতিবি? দাদা, তই তোৰ ফ্ৰেণ্ডবোৰৰ আগত তাইক কি বুলি চিনাকি কৰি দিবি? লোকৰ ঘৰত বন কৰা ছোৱালী বুলি? কি যে হ'ব আৰু দেই দাদা, তোৰ চিলেকশ্যন কিন্তু মই মানিছোঁ আৰু দেই। বাবা, তই এইবোৰ কি সিদ্ধান্ত লৈছ? মৌচুমী তোৰ পত্নী হ'ব? এইজনীক আমি কেনেকৈ বোৱাৰী বুলি আঁকোৱালি ল'ম? এইজনীয়ে চাগে মোৰ ল'ৰাটোক ঔষধ খোৱালে, সেইকাৰণে সি এইজনী প্ৰেমত পৰিছে। নহ'লেনো মোৰ ল'ৰাটোৱে তাইৰ প্ৰেমত পৰেনে? ঐ হাৰামজাদী, তই কি কৰিলি? সঁচা কথা ক। মা, তোমালোকে তাইক মিছাতে গালি নাপাৰিবা। তাই মোৰ হ'বলগীয়া পত্নী। তাইৰ লগত মোৰ বিয়া হৈ যদি হ'ব, আৰু যদি তাইৰ লগত মোৰ বিয়া নহয়, তেনেহ'লে মই গোটেই জীৱন বিয়া নপতাকৈ বৰলা হৈ থাকিম। দাদা, আপুনি বৰ্তা বৰ্মাৰ কথা মানি লওক। মোৰ দৰে ছোৱালী এজনী আপোনাৰ যোগ্য নহয়। তুমি কি কথা কৈছা মৌ? মই তোমাক ভাল পাওঁ, আৰু মই বিয়া পাতিলে তোমাকেই পাতিম। মোক বিয়া পাতিলে আপুনি সমাজৰ আগত লাজ পাব। মই এজনী লোকৰ ঘৰত কাম কৰা ছোৱালী। তোমাক কাম কৰা ছোৱালী সজালে কোনে? মোৰ মা দেউতাই। বাবা, তই এইবোৰ কি কথা কৈছ? কি হ'ল মা, মই কিবা ভুল কথা কৈছোঁ নেকি? খুৰা খুৰীয়ে মোৰ নামত থৈ যোৱা সা সম্পত্তিবোৰ তোমালোকে আত্মসাৎ কৰিলা। কোনে কৈছে তোক এইবোৰ কথা? মই সকলোবোৰ গম পাওঁ মা। তোমালোকে ভাবিছা মই একো গম নাপাওঁ, কিন্তু মই ইমান দিনে একো মাত দিয়া নাই, মনে মনে আছোঁ, সময়ত কম বুলিয়ে। কিন্তু সেই বুলিয়ে মই তোক এইজনী ছোৱালী বিয়া পাতিব দিব নোৱাৰোঁ। মোৰ বিয়াৰ সিদ্ধান্ত মই নিজেই ল'ম, তোমালোকে ল'ব নালাগে। মৌ, যোৱা, তুমি তোমাৰ কাম কৰাগৈ। মোৰ লাষ্ট কথা শুনি লোৱা মা, মই এই সপ্তাহৰ ভিতৰতে মোক এইখন ঘৰৰ বোৱাৰী কৰিম। হেৰি, এইবোৰ কি হৈছে তাৰমানে? মই একো ধৰিব পৰা নাই। মই নিজেই একো ধৰিব পৰা নাই, তুমি মোক সুধিব আহিছা কি হৈছে। দাদা তই? মা, দেউতা, ক'ত আছা? এইফালে আহা। কি হ'লো ইমানকৈ চিঞৰিছা যে? বাবা তই এজনীক বিয়া পাতিহে এৰিলি। বাবা, তই এইবোৰ কি কৰিলি কচোন? এবাৰো আমাৰ কথা নাভাবিলি নে? তই এই চাকৰণীজনীকহে বিয়া পাতিবই পালি? দেউতা, আকৌ একেটা কথাকে কৈছা। কোন চাকৰণী? তাইক চাকৰণী তোমালোকেহে বনাইছা। খুৰা খুৰী মৃত্যুৰ পাছত তাইক ভালদৰে পঢ়াম শুনাম বুলি কৈ তুমি লৈ আহিলা, আহি তাইক স্কুল যাবলৈ নিদিলা, চাকৰণী বনালা, আৰু এতিয়া তুমিয়ে ক'বলৈ আহিছা তাই চাকৰণী বুলি? এইবোৰ কথাই তোমালোকৰ মুখত শোভা নাপায়। আজিৰ পৰা ময়ো এইখন ঘৰৰ বোৱাৰী। তাইক চাকৰণী বুলি নক'বা, আৰু চাকৰৰ দৰে তাইক আজিৰ পৰা ব্যৱহাৰো নকৰিবা। আজিৰ পৰা এইখন ঘৰত যিমান কাম আছে তোমালোক গোটেই তিনিজনী মিলি কৰিবা। তোমালোকে কোনেও মোক কাম পাচিবলৈ নোৱাৰিবা। তাই এইখন ঘৰৰ বোৱাৰী। এইজনীক মই মোৰ বোৱাৰী হিচাপে মানি ল'ব নোৱাৰোঁ। আগতে তাইক থাকিবলৈ খাবলৈ অকণমান সুবিধা দিছিলোঁ, এতিয়া তাইক সেইখিনি সুবিধাও নিদিওঁ। বাবা, তই এইজনীক এতিয়াই ভালে ভালে পঠিয়াই দে ইয়াৰ পৰা। মা, এইবোৰ তুমি কি কথা কৈ আছা? বোৱাৰীজনীক তুমি ভালকৈ আদৰি ভিতৰলৈ নিবহে লাগে, ক'লৈ উলিয়াই দিয়া কথা কৈছা? তাইক আদৰি নিয়াটো দূৰৈ কথা, মই জীয়াই থকালৈকে তাই এইখন ঘৰত সোমাব নোৱাৰে। আপোনালোকে মোক কি বুলি ভাবিছে? এতিয়া মই এইখন ঘৰৰ বোৱাৰী, আগৰ দৰে কাম কৰা ছোৱালী নহয়। আপোনাৰ ল'ৰাই মোক মন্দিৰত বিয়া পাতি লৈ আহিছে। এতিয়া আপোনাৰ ল'ৰাৰ বাহিৰে এইখন ঘৰৰ পৰা মোক উলিয়াই দিয়া কাৰো অধিকাৰ নাই। বোৱাৰী অধিকাৰ দেখুৱাবলৈ আহিছ? নিজৰ অকাত কি আছিল পাহৰি গৈছ নেকি তই? এতিয়া তই ভালে ভালে মোৰ ঘৰৰ পৰা ওলাই যা। হেৰা, তোমাৰ মাক বুজাই দিয়া, মই যদি এইখন ঘৰৰ পৰা ওলাই যাব লাগে, তেনেহ'লে তোমাৰ মাও এইখন ঘৰৰ পৰা ওলাই যাব লাগিব। মই আকৌ কিয় ওলাই যাম? মই এইখন ঘৰৰ যেনেকৈ বোৱাৰী, আপুনিও এইখন ঘৰৰ বোৱাৰী।
মই যদি এইখন ঘৰৰ পৰা ওলাই যাব লাগে তেনেহ'লে আপুনি ওলাই যাব লাগিব। মা শুনিলা নহয়, গতিকে এতিয়া এই সোপা যুক্তি তৰ্ক বাদ দিয়া, বোৱাৰীক আদৰি লৈ যোৱা। মই তাইক আদৰি নিম, মোক কোনেও আদৰি নিব নালাগে। এইখন মোৰ ঘৰ, মই নিজেই যাব পাৰোঁ ভিতৰলৈ। তুমি কিয় বাহিৰতে ৰলা? আহা আকৌ ভিতৰলৈ। গৈছো। দেখিলে এইজনীৰ সাহস। তুমি যদি আৰু আগতে আহিলা হয় আমি আৰু সোনকালে কামবোৰ সেটেল কৰিব পাৰিলো হয়। মহাৰাণী এনেকৈ বহি বহি লেকচাৰ মাৰি থাকিবি নে ঘৰৰ কাম কৰিবি? মা এখেতে দেখোন আপোনাক বুজাই দিছে, এতিয়া আৰু আপুনি মোক কাম নাপাচিব। মই নিজৰ কামখিনি নিজেই যি কৰোঁ, আপোনালোকৰ কাম আপোনালোকে কৰি লওকগৈ। এজনী চাকৰণী হৈ তোৰ মুখত বৰ ডাঙৰ ডাঙৰ কথা ন? হেৰা তোমাৰ মাক বুজাই দিয়া, মই এতিয়া এইখন ঘৰৰ চাকৰণী নহয়, এইখন ঘৰৰ বোৱাৰী, আৰু এইখন ঘৰৰ চাবি কাঠি মোৰ হাতত দিবলৈ কোৱা। তাইক মই চাবি কাঠি দিম? ভালে ভালে এই ঘৰৰ চাবি কাঠি আপুনি মোৰ হাতত দিয়ক, নহ'লে জানেই নহয় বোৱাৰীৰ ওপৰত অত্যাচাৰ কৰিছে বুলি এনেকুৱা ধাৰা লগাই কেছ দিম, জীৱনভৰ জেলৰ পৰা ওলাব নোৱাৰিব। আগতে আপোনালোকে মোক যিখিনি অত্যাচাৰ কৰি থৈছে সেইখিনি মই পাহৰি যোৱা নাই। মা যোৱা, এই ঘৰৰ চাবি কাঠিবোৰ মোৰ হাতত গোটাই দিয়া। এনেও তোমাৰ এতিয়া বয়স হৈছে, এইটো বয়সত তুমি আৰাম কৰিব লাগে, এই বয়সত তুমি কষ্ট কৰি থাকিব নালাগে। যোৱা চাবি কাঠিবোৰ তাইৰ হাতত গোটাই দিয়াহি, ঘৰৰ দায়িত্ব তাই ল'ব। কি চাই আছে? ভালে ভালে দিয়কহি, নহ'লে কিন্তু মই থানালৈ গৈ কেছ দিমগৈ মোৰ ওপৰত অত্যাচাৰ কৰিছে বুলি। যোৱা যোৱা লৈ আহাগৈ যোৱা। এইটো লোৱা, মোৰ পৰা চাবি কাঠি কাঢ়ি লোৱা, ইয়াৰ পৰিণাম তুমি ভুগিব লাগিব। চাবি কাঠি এতিয়া মোৰ হাতত, আৰু মই যেনেকৈ কওঁ এইখন ঘৰ আজিৰ পৰা তেনেকৈ চলিব লাগিব। ঘৰৰ বাকীবোৰ সদস্যকো কৈ দিব আপুনি কথাবোৰ। আৰে পাকঘৰত এতিয়ালৈকে কোনো নাই যে? মা মা কি হ'লনো? ৰাতিপুৱাৰ পৰা ইমান দেৰি কিয় চিঞৰিছ? তই জানই দেখোন মই ৰাতিপুৱা অকণমান দেৰিলৈকে শুই থাকোঁ। এতিয়া ৰাতিপুৱা হৈ থকা নাই, 9টা বাজিল। এতিয়া আগৰ অভ্যাসবোৰ এৰক, এতিয়াৰ পৰা সোনকালে উঠিব লাগিব। 9টা বজালৈকে টেংকিত পানী উঠোৱা নাই, পাকঘৰত ৰন্ধা বঢ়া হোৱা নাই। কেতিয়া বনাব? মই আকৌ কিয় ৰন্ধা বঢ়া কৰিম, তই কৰিবি আকৌ। আগতে মই এইখন ঘৰৰ কাম কৰা মানুহ আছিলোঁ, ঘৰৰ চাবি কাঠি আপোনাৰ হাতত আছিল, গতিকে ঘৰখন আপোনাৰ মতে চলিছিল। এতিয়া ঘৰৰ চাবি কাঠি মোৰ হাতত, আৰু এইখন ঘৰ এতিয়াৰ পৰা মোৰ মতে চলিব। আজিৰ পৰা ৰন্ধা বঢ়া আপুনি কৰিব লাগিব, মই কেৱল আদেশহে দিম। সোনকালে ৰন্ধা বঢ়াত লাগক, এতিয়া 10টা বাজিল, এঘণ্টাৰ ভিতৰত পাকঘৰ কাম আজৰি হ'ব লাগিব। ঘৰখন শেষ হৈ গ'ল মোৰ। দাদা ক ভণ্টি, মোক পইচা কেইটামান লাগিছিল। কিয়? বস্তু কেইটামান প্ৰয়োজন হৈ আছিল, বহুত দিন হ'ল পইচা নাই কাৰণে আনিব পৰা নাই। হ'ব দে, তোৰ QR কোডটো মোক মোবাইলত দি থবিচোন, মই দি দিম বাৰু। কিন্তু এটা কথা, মই যে তোক পইচা দিম সেই কথাটো যাতে বৌৰে গম নাপায়। হ'ব দে। কাক পইচা লাগে? মোকেই লাগিছিল বৌ। ককাইৰ ওচৰত কি পইচাৰ গছ আছে নেকি? হেৰা 1 মিনিটৰ ভিতৰত তোমাৰ একাউণ্টত যিমান পইচা আছে চব মোৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি দিয়া। পইচা ঘটিবলৈ কিমান কষ্ট সেয়া পইচা ঘটাইহে বুজি পায়, ওপৰতে খুজি পোৱাবিলাকে একো বুজি নাপায়। হ'ব দে দাদা, মোক পইচা নালাগে। হেৰি আপোনাৰো প্ৰেছাৰৰ দৰৱ নাইকিয়া হ'ল, মোৰো নাইকিয়া হ'ল, আনিবলৈ দেখোন হাতত পইচাও নাই। বাবাকে পইচা কেইটামান খুজিব লাগিব ৰ'বা। সেইজনীয়ে দিবলৈ দিব জানো? কিমান মই তাক মানা কৰিলোঁ সিজনীক বিয়া পাতিবলৈ নালাগে বুলি, সি আমাৰ কথা নুশুনি সেইজনীক বিয়া পাতিলে, এইখন ঘৰত চপাই ল'লে। এতিয়া তাই মতে আমি চলিব লগা হৈছে। কি হ'ল, কাম বন নাইকিয়া হ'ল নেকি? লোকৰ কথা আলোচনা কৰি আছে যে? হেৰা এনেই কাম বন নাইকিয়া কিছুমান মানুহক ঘৰত ৰাখি কি লাভ, তাতকে ঘৰৰ পৰা উলিয়াই দিয়াই ভাল নেকি? হেৰা এনেই কাম বন নাইকিয়া কিছুমান মানুহক ঘৰত ৰাখি একো লাভ নাই, তাতকে ঘৰৰ পৰা উলিয়াই দিয়াই ভাল। কি? আমাক ঘৰৰ পৰা উলিয়াই দিবি? আমাক ঘৰৰ পৰা উলিয়াই দিলে আমি ক'লৈ যামগৈ? মা কি হ'ল, ঘৰৰ পৰা উলিয়াই দিম বুলি কওঁতে ভয় লাগিছে নেকি? বাবা তই এইবোৰ কি কথা কৈছ হা? আমি তোৰ মা দেউতা নহয়নে? মাক দেউতাকৰ লগত জানো সন্তানে এনে ব্যৱহাৰ কৰে? নকৰে বুলি জানো, কিন্তু এইবোৰ মই তোমাৰ পৰাই শিকিছোঁ। আইতা ককা ভিতৰলৈ আহা। দেউতা এয়া তোমাৰ মা দেউতা হয়নে নহয়? মা দেউতা? বাবা এওঁলোকতো বৃদ্ধাশ্ৰমতহে আছিল। দেউতা তুমি জানো তেওঁলোকৰ পুত্ৰ নহয়? মাৰ কথা শুনি তুমি তোমাৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থলা। আজি মৌৱে তোমালোকক ঘৰৰ পৰা উলিয়াই দিবলৈ দিওঁতে তোমালোকৰ কেনেকুৱা লাগিছিল? তোমালোকে যেতিয়া তোমালোকৰ পিতৃ মাতৃক ঘৰত থাকিবলৈ স্থান নিদিলা, গতিকে এইখন ঘৰত তোমালোকৰো স্থান নাই। ইয়াত আজিৰ পৰা ককা আইতা থাকিব, তোমালোক ওলাই যোৱা। বাবা মাৰৰ কথা শুনি মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ, তই মোৰ চকু খুলি দিলি আজি, তই মোক ক্ষমা কৰিবি বাবা। মা দেউতা বোৱাৰীৰ কথা শুনি তোমালোকৰ লগত বহুত অন্যায় কৰিলোঁ, তোমালোকে মোক ক্ষমা কৰি দিব পাৰিবানে? মই ক্ষমাৰ যোগ্য নহয়, তথাপি তোমালোকে মোক আৰু এটা চান্স দিয়া। মা দেউতা মোকো আপোনালোকে ক্ষমা কৰি দিব, মই আপোনালোকৰ লগত বহুত অন্যায় কৰিলোঁ। আজি মোৰ ল'ৰা বোৱাৰীয়ে মোৰ লগত এইখিনি কৰাৰ কাৰণেহে মই বুজি পাইছোঁ, নহ'লে মই এইখিনি উপলব্ধি কৰিবই পৰা নাছিলোঁ। নিজৰ সন্তানে যেতিয়া মাক দেউতাকৰ ওপৰত অত্যাচাৰ কৰে তেতিয়া তাতকৈ আৰু দুখৰ বেদনা একো নাথাকে। আমিও আপোনালোকৰ লগত বহুত অন্যায় কৰিলোঁ, আপোনালোকৰ মনত বহুত কষ্ট দিলোঁ, ইয়াৰ বাবে আমাক ক্ষমা কৰিব মা। বোৱাৰী দুখবোৰনো ক'ত মচি পেলাব পাৰিম,
পলে পলে সেইবোৰে আমনি কৰি থাকে। বহুদিনৰ মূৰত এইখন ঘৰলৈ নাতিটোৱে ঘূৰাই আনিছে। যি হৈ গ'ল সেইবোৰ বাৰু পাহৰিবলৈ চেষ্টা কৰিম, কিন্তু আগলৈ যাতে আকৌ সেই একেবোৰ ঘটনা নঘটে মা। কেতিয়াও আকৌ আগৰ দিনবোৰ মই ঘূৰাই নানো। মা, দেউতা, আপোনালোকে আপোনালোকৰ ভুলবোৰ স্বীকাৰ কৰাৰ বাবে মই বহুত সুখী আজি। আপোনালোকে মোক ক্ষমা কৰিব। আচলতে আইতা ককাক ঘৰলৈ ঘূৰাই আনিবৰ বাবেহে মই আপোনালোকৰ লগত তেনেকুৱা কৰিবলগীয়া হ'ল। মোৰ আপোন বুলিবলৈ কোনো কিছু নাই। ভাল হ'লেও বেয়া হ'লেও আপোনালোকৰ শহু শাহুৰ ওপৰত পাইছোঁ। শহু শাহু মানে আপোনালোকে মোৰ মা দেউতা। আপোনালোকৰ সিদ্ধান্তৰ ওপৰত মোৰ সিদ্ধান্ত লোৱাৰ কোনো অধিকাৰ নাই। ইমান দিনে মই আপোনালোকৰ লগত যি কৰিলোঁ সেয়া আইতা ককাক ঘূৰাই আনিবলৈ কৰিছিলোঁ। আপোনালোকে মোক ক্ষমা কৰিব। অঁ মা, আচলতে মৌ আৰু মই লগ লাগি এখন নাটক ৰচিছিলোঁ, যাতে আমাৰ ভাগি যোৱা ঘৰখন আকৌ একগোট হয়। মা, আপোনাৰ পৰা কাঢ়ি লোৱা চাবিটো মই আপোনাক ঘূৰাই দিম। বোৱাৰী, সেই চাবিটো তুমি মোক ঘূৰাই দিব নালাগে। সেই চাবিটোৰ অধিকাৰ মোৰ নাই। সেই চাবিটোৰ অধিকাৰ মাৰ হাতত। তুমি চাবিটো মাক ঘূৰাই দিবা। তুমি যেনেকৈ চাবিটো মোৰ হাতৰ পৰা কাঢ়ি লৈছিলা, ময়ো তেনেকৈ চাবিটো মাৰ হাতৰ পৰা কাঢ়ি লৈছিলোঁ। সেই চাবিটোৰ অধিকাৰ কেৱল মাৰ। তুমি যেনেকৈ এইখন ঘৰৰ বোৱাৰী, ময়ো তেনেকৈ এইখন ঘৰৰ বোৱাৰী। এতিয়াৰ পৰা মায়ে যেনেকৈ কয় তেনেকৈ কৰিম সকলো। আমাৰ ঘৰখনক আকৌ ভাগি যাবলৈ নিদিওঁ। তোমাক মই বোৱাৰী হিচাপে ইমান দিনে মানি লোৱা নাছিলোঁ। ইমান কষ্টৰ মাজত চলিছিলোঁ, তথাপি মই মোৰ জেদ এৰা নাছিলোঁ। কিন্তু এতিয়াৰ পৰা মই তোমাক মোৰ বোৱাৰী হিচাপে মানি লৈছোঁ। আমাৰ ঘৰখন আমি হাঁহি ফূৰ্তিৰে ভৰাই তুলিম। অঁ বোৱাৰী, ঘৰখন তোমালোকে আজিৰ পৰা হাঁহি ফূৰ্তিৰে ভৰাই তুলিবা। মা, দেউতা, আহক ভিতৰলৈ। ককা, আইতা, আহা, ব'লা ব'লা।